हेलो स्टूडेंट्स मुख चिनी पाइछाय नाम तो सुना ही होगा मोर नाम डॉक्टर राजीव बरा और आज आमी स्टार्ट কৰিবলৈ গৈ আছো জেনেটিক্স কোৰ্সৰ প্ৰথমটো ভিডিও আজি ভিডিওটোত আমি বেসিক্যালি এটা ইন্ট্ৰোডাক্টৰি ক্লাস লম জেনেটিক্সৰ ওপৰত য'ত আমি কিছুমান বেসিক কনসেপ্ট শিকিম আৰু কিছুমান বেসিক টাৰ্মিনোলজিজ ক্লিয়াৰ কৰিম যোনবিলাক টাৰ্মস আমাক লাগিব পিছলে জেনেটিক্সৰ বেলেগ বেলেগ কনসেপ্ট আমি এটা শিকি যাম হয়নে সো সেই কনসেপ্টস বিলাক ডেপথত শিকিবলৈ আমাৰ এই যোনবিলাক টাৰ্মস আছে এই টাৰ্মস বিলাক clear ke jonato birat important. So without wasting our time, let's dive into the first class of genetics. Etu hol eta introductory class. Okay. So introduction ami prothomote start koru with a question. Question to ki sir? Genetics mane ki? What do you mean by genetics? Dangor proshno hol what is genetics sir? Genetics to hol the branch of biology. Biology এটা এনেকুৱা ব্ৰাঞ্চ য'ত আমি কিহৰ ওপৰত ডিল কৰো ইনহেৰিটেন্স আৰু ভেৰিয়েশনৰ ওপৰত ডিল কৰো জেনেটিক্স টু কি ব্ৰাঞ্চ অফ বায়োলজি যোনটোৱে ডিল কৰে কিহৰ ওপৰত দুটা এৰিয়াৰ ওপৰত ডিল কৰে এটো হল ইনহেৰিটেন্স এন্ড ভেৰিয়েশন এতিয়া স্যার ইনহেৰিটেন্স মানে কি আৰু ভেৰিয়েশন মানে কি আপুনি প্ৰশ্ন এটা খুদিলে আৰু প্ৰশ্নটোৰ এনসাৰত আপুনি আগত দুটা প্ৰশ্ন খুদিছে গুটেইবিলাক কনসেপ্ট আজি ক্লিয়াৰ হ'ব তাৰ আগতে আৰু এটা প্ৰশ্ন খুদিলম কোৱা এই প্ৰশ্নবিলাক যে মই তোমালোকক খুদি আছো তোমালোকে জানিবা যে আমি দেখোন কিমান বস্তু আমি ভাবাই নাই আমি জেনেটিক্স পঢ়িবলৈ গৈ আছো হয় জেনেটিক্সৰ বস্তুবিলাক মুখস্থ কৰি থৈ দিও হয় কিন্তু কনসেপচুৱেলি যখন আমাৰ বস্তুবিলাক আমি আমাৰ হাতত মুঠিত নাই আমি নাজানো হয়নে আৰু এই বস্তুবিলাক সিম্পল বস্তুবিলাক নাজানা কাৰণে তোমালোকে এক্সামত যোনবিলাক কনসেপচুৱেল কোৱেশ্চন খুদি দিয়ে জেনেটিক্সৰ সেইবিলাক এটেম্প্ট কৰিব নোৱাৰা হয়নে সো আমি এই কোৰ্সটো কৰাৰ পিছত জেনেটিক্সৰ যেতিয়া তোমালোকে কোৰ্সটো ক্লিয়াৰ কৰিবা আৰু প্লিজ খুব ডেডিকেটেডলি গুটেই কোৰ্সটো ক্লিয়াৰ কৰিবা তেতিয়া তোমালোকে জেনেটিক্সৰ যি কোনো কোৱেশ্চন আমাৰ এমএসসি এন্ট্ৰেন্স হওক পিজি এন্ট্ৰেন্স হওক বেলেগ বেলেগ সিইউটিৰ এক্সাম বিলাক আহি থাকে তাত হওক সিইউটি ইউজি পিজি সব এক্সামৰ কাৰণে তোমালোকৰ সুবিধা হ'ব ওকে সো কথা হল এতিয়া মই প্ৰশ্ন এটা আৰু দুটামান প্ৰশ্ন সুধো কেতিয়াবা তোমালোকে ভাবিছানে কেতিয়াবা তোমালোকে এটো ফিল কৰিছানে যে এটা হাতীয়ে why an elephant always give birth to an baby elephant সদায় এটা হাতীয়ে এটা হাতী পোৱালিহে কিয় দিয়ে সদায় এজনী গায়ে সদায় গৰু পোৱালি এটাই কিয় দিয়ে সদায় মানুহৰ বাচ্চাহে কিয় পেদা হয় মই যদি কওঁ এটা আমৰ যদি সিড থাকে আমৰ যদি গুটি এটা থাকে এই ম্যাঙ্গো সিডটোৰ পৰা আপেলৰ গছ কিয় নোলায় ম্যাঙ্গো সিডৰ পৰা কিয় আপেলৰ গছ নোলায় সদায় ম্যাঙ্গো প্লান্ট এডালহে ওলায় বুজি পাইছানে সো এইবিলাক প্ৰশ্ন কেতিয়াবা ভাবিছানে নাই ভাবা হয়নে আৰু চোৱা এটোটো এটা প্ৰশ্ন থাকিলে যে সদায় যোনটো আম আছে বা গৰু আছে মানুহ আছে সদায় হেহঁতৰ বাচ্চাবিলাক দেখিবলৈ কিয় সেম হয় হেতু প্ৰথম প্ৰশ্ন সেকেন্ড প্ৰশ্ন এটো ফাৰ্স্ট কোৱেশ্চন নম্বৰ 1 সেকেন্ড কোৱেশ্চন কেতিয়াবা ভাবিছানে যে যদি বাচ্চা দিয়েও হয়নে যদি বাচ্চাবিলাক হয় এই বাচ্চাবিলাকৰ মাজতো বহুতো আমি ভেৰিয়েশন দেখা পাওঁ বহুতো ভিন্নতা দেখা পাওঁ কিয় সেম নহয় পেৰেন্টস একে মাক বাপেক সেম yes but একে মাক বাপেকৰ পৰা হোৱা বাচ্চাখিনিৰো ভিন্নতা আছে তোমালোকে কেতিয়াবা মন কৰিছানে তোমালোকৰ যদি নিজৰে এক্সাম্পল চোৱা তোমাৰ যদি ভন্টি আছে বা ভাইটি আছে তোমালোক হৈছা তোমালোকৰ মা আৰু দেউতাৰ পৰাই হৈছা একেটা জায়গাৰ পৰাই তুমি হৈছা হয়নে তুমিও হৈছা একেটা জায়গাৰ পৰাই তোমাৰ ভনীজনী বা ভাইটিটো বা দাদাটো হৈছে বাট তোমালোকৰ মাজত একদম সিমিলাৰিটি আছে নে 100% সিমিলাৰ বুলি ক'ব পাৰিবানে তোমালোক নহয় তোমালোকৰ দেখিবলৈ অলপ হলেও বেলেগ হয় তোমালোকৰ স্বভাৱ বেলেগ হ'ব পাৰে বিহেভিয়াৰ বেলেগ হ'ব পাৰে তোমালোকে বস্তু কিছুমান ভাল লাগিব পাৰে তোমাৰ যোনটো ভাল লাগে হয়তো তোমাৰ ভাইটিটো বা ভনীজনী বা দাদাটোৰ হিয়া বস্তু ভাল নালাগিবও পাৰে সো এইবিলাকনো কিয় হয় এই গুটেইবিলাকৰ প্ৰশ্ন তো সেকেন্ড প্ৰশ্নটো কি আছিল why there is change in the offspring why there is so much of change in offspring বা progeny মানে হল বাচ্চাৰ কথা কৈছো ওকে progeny সো এই দুটা ইম্পৰ্টেন্ট কোৱেশ্চন কেতিয়াবা তোমালোকে ভাবি চাইছানে
তো এই যে প্ৰশ্নবিলাক যে উদয় হৈছে এই প্ৰশ্নবিলাকৰ এনসাৰ আমি ক'ত পাওঁ এনসাৰ আমি জেনেটিক্স সাবজেক্টৰ পৰা পাওঁ এই জেনেটিক্স ব্ৰাঞ্চ অফ বায়োলজিটোৰ পৰা পাওঁ হয়নে সো এই যে কথা ক'লো প্ৰথম প্ৰশ্নটো উত্তৰ এতিয়া এইটোৱে দিব ইনহেৰিটেন্সে দিব এলিফেন্ট সদায় হাতীয়ে যে হাতী পোৱালি জন্ম দি আছে মানে কি বুজাইছে এইটো যে হাতীৰ পৰা কিছুমান বস্তু সেই বাচ্চাটোলে পাছ হৈছে কি হাতীৰ যোনবিলাক ক্যাৰেক্টাৰ আছিল সেই ক্যাৰেক্টাৰছ বিলাক হাতীৰ বাচ্চাটোলে পাছ হৈছে আমি যদি হিউম্যানছে হিউম্যানৰ বাচ্চা দি আছো মানে হিউম্যানছৰ যোনবিলাক ক্যাৰেক্টাৰ আছিল হিউম্যানছৰ মাক বাপেকৰ যোনখিনি ক্যাৰেক্টাৰ আছিল সেই ক্যাৰেক্টাৰছ খিনি পাছ অন হৈছে ট্ৰান্সফাৰ হৈছে ইনহেৰিট হৈছে টুৱাৰ্ডছ দা অফস্প্ৰিং বাচ্চাটোলে হয়নে আৰু সেই কাৰণেহে সদায় হিউম্যানৰ পৰা হিউম্যানৰ বাচ্চাই পেদা হয় এই আমৰ গুটিটোৰ ভিতৰত যোনখিনি ডিএনএ আছে ক্ৰোমোজোম আছে জিন আছে তোমালোকে এতিয়া দেখিবা মই নাম যে কলো তিনটা নাম ডিএনএ ক্ৰোমোজোম জিন এইবিলাকৰ মাজৰ ডিফাৰেন্স আছে সো মই যে কলো এই বস্তুখিনি যে আছে যি বস্তু নাথাকক এই বস্তুখিনিত কিছুমান ইনফৰমেশন লুকাই আছে আৰু সেই ইনফৰমেশনখিনি পাস হৈছে কোলে এই আমৰ গুটিটোৰ পৰা উলৱা জুনডাল আমাৰ পুলি আছে সেই পুলিটোলে সো এই যে পাস অন হৈ আছে এই প্ৰসেসটোক আমি কি বুলি কম ইনহেৰিটেন্স সো ইনহেৰিটেন্স মানে কি the process of transfer of characters from parents to the offspring আৰু এই ইনহেৰিটেন্সটোকে আমি সেই কাৰণে কি বুলি কওঁ ইনহেৰিটেন্সটোক আমি কওঁ বেসিস অফ হেৰিডিটি হেৰিডিটি মানে বুজি পাইছে এই বংশগতি যে হৈ আছে বংশগতি যে হৈ আছে এই বংশগতিটোৰ বেসিসটো কি ইনহেৰিটেন্স yes আৰু যে মই কৈছো যে বাচ্চাবিলাক যে হয় বাচ্চা পেৰেন্টছৰ পৰা বাচ্চালে ক্যাৰেক্টাৰছ বিলাক পাস হৈ আছে এই প্ৰসেসটোক আমি কি বুলি কওঁ ইনহেৰিটেন্স বাট এই যে পাস হল ক্যাৰেক্টাৰছ বিলাক এই ক্যাৰেক্টাৰছ বিলাক পাস হওঁতে আমাৰ বাচ্চাবিলাকত বহুতো কিছুমান চেঞ্জেস দেখা পাওঁ একদম সেম নহয় there are certain differences there are certain variation আৰু সেইখিনিকে কওঁ আমি ভেৰিয়েশন তো ভেৰিয়েশন মানে কি degree of differences বা variation seen in the offspring বা progeny degree of differences হয় না সো এটো হল আমাৰ ব্ৰাঞ্চ অফ বায়োলজি জেনেটিক্সৰ ওপৰত আমি এই দুটা বস্তু আমি ডিল কৰো কি ডিল কৰো জেনেটিক্সে কিহৰ ওপৰত ডিল কৰে ইনহেৰিটেন্সৰ ওপৰত ইনহেৰিটেন্সৰ কনসেপ্টটো ক্লিয়াৰ হলনে আমাৰ yes ইনহেৰিটেন্স মানে কি প্ৰসেসটো যোনটো প্ৰসেসৰ পৰা মাক বাপেকৰ পৰা বাচ্চালে বস্তুবিলাক ক্যাৰেক্টাৰছ বিলাক পাস হৈ আছে সো দ্যাট ইজ ইনহেৰিটেন্স আৰু ভেৰিয়েশন মানে কি ভেৰিয়েশন মানে হল যে এই ক্যাৰেক্টাৰছ বিলাক পাস হওঁতেও বহুতো বস্তু আছে বহুতো মানে ৰাস্তাটোত বহুতো খেলিমেলি হয় আৰু সেই খেলিমেলি হওঁতে কি হয় there are different types of variation changes কিছুমান আহে আৰু এই চেঞ্জেস খিনিকো আমি জেনেটিক্স সাবজেক্টটোতে ডিল কৰো ওকে ইয়াত এটা ইম্পৰ্টেন্ট টাৰ্ম এটা পাবা যে এই ইনহেৰিটেন্সৰ ইউনিটটো কি হোৱাট ইজ দা ইউনিট এই ক্যাৰেক্টাৰছ বিলাক যে পাস হৈ আছে কি হিচাপে পাস হয় জানানে কি হিচাপে পাস হয় এটো হল জিন স্যার মনত পৰিছে জিনৰ নাম শুনিছো আমি জিন গম পাইছা না সো জিনটো হল বংশগতিৰ বাহক জিনছ বিলাকে ক্যাৰেক্টাৰছ বিলাক কেৰি কৰে সো মাক বাপেকৰ পৰা কি পাস হৈ আছে ক্যাৰেক্টাৰছ পাস হৈ আছে কিন্তু এই ক্যাৰেক্টাৰছ বিলাক পাস কোনে কৰাইছে জিনছে পাস কৰিছে yes সো আলটিমেটলি আমাৰ যোনটো সাবজেক্টৰ নাম জেনেটিক্স শব্দটো অৰ্থটো কৰ পৰা আহিলে শব্দটো কৰ পৰা ডিৰাইভ কৰা হৈছে জিনৰ পৰা তো জিনৰ পৰা আমি কি পাইছো এই গুটে আমাৰ সাবজেক্টৰ নামটো পাইছো জেনেটিক্স ওকে সো দিস ইজ দ্য বেসিক ইন্ট্ৰোডাকশন অফ জেনেটিক্স সো আমি এতিয়ালৈকে কি কৰিলো জেনেটিক্স মানে কি বুজিলো জেনেটিক্স হল এনেকুৱা এটা ব্ৰাঞ্চ অফ বায়োলজি য'ত আমি দুটা বস্তুৰ ওপৰত ডিল কৰো এটা হল ইনহেৰিটেন্স আৰু এটা হল ভেৰিয়েশন বাট এতিয়া কোৱেশ্চনটো হল এই ইনহেৰিটেন্স যে হৈ আছে বা এই ইনহেৰিটেন্সৰ কাৰণে সৰু সৰু যোনবিলাক ভেৰিয়েশন আহিছে এইবিলাক
এইবিলাক হোৱা কিবা লয়ে গভৰ্ণ কৰে নেকি, কিবা সূত্ৰ আছে নেকি, কিবা প্ৰিন্সিপালছ আছে নেকি যোনবিলাকে এইখিনি বস্তু হেণ্ডেল কৰে, এইখিনি বস্তু কন্ট্ৰোল কৰে? সো ইয়েস আছে। সো এই প্ৰিন্সিপালছ খিনিৰ ওপৰত আমাৰ প্ৰথম 5-6টা ভিডিও আমি ডিল কৰিম। সো তাত আমি কি শিকিম, গোটেই প্ৰিন্সিপালছ খিনিৰ বিষয়ে শিকিম। আৰু এই প্ৰিন্সিপালছ বা ল খিনি কোনে দিছিলে ফৰ দ্য ফাৰ্ষ্ট টাইম? মেণ্ডেল 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 চাহাবে দিছিলে, মেণ্ডেলে দিছিলে, গ্ৰেগৰ জোহান মেণ্ডেল। আৰু সেই কাৰণে মেণ্ডেলক আমি কি বুলি কওঁ? ফাদাৰ অফ জেনেটিক্স বুলিও কওঁ, ফাদাৰ অফ জেনেটিক্স। এতিয়া চোৱা, এতিয়া কথা হ'ল মেণ্ডেলেতো আমাৰ এই ল বিলাক দিছিলে, সূত্ৰবিলাক দিছিলে যে এই কেৰেক্টাৰ্ছ বিলাক ইনহেৰিটেন্স, কেৰেক্টাৰ্ছ বিলাক কেনেকৈ পাছ হয় ফ্ৰম ওৱান জেনেৰেশ্যন টু আনাদাৰ, এই কেৰেক্টাৰ্ছ বিলাক পাছ হওঁতে কিয় ভেৰিয়েশ্যনছ বিলাক আহে, দেয়াৰ আৰ ডিফাৰেণ্ট টাইপছ অফ লছ। আমি 3টা লৰ বিষয়ে ডিটেইলছত পঢ়িমে। কিন্তু কথা হ'ল মেণ্ডেলৰ আগতো বহুতো সাইন্টিষ্ট আছিলে, যেনেকৈ এৰিষ্টটল, ৱাইজমেন, এইবিলাকো বহুত সাইন্টিষ্ট আছিলে। বা তেওঁলোকৰ আগতো আমাৰ হিউমেন চিভিলাইজেশ্যন যোনটো আছিলে, তেওঁলোকৰ আগতো যেতিয়া আমাৰ হিউমেন চিভিলাইজেশ্যন আছিলে, তেতিয়া তেওঁলোকে এটা বস্তু নটিচ কৰিছিলে। চাবা দেই, আমাৰ এতিয়ালৈকে একো পঢ়া লিখাও হোৱা নাই, কিন্তু পঢ়া লিখাও বস্তুবিলাক অহা নাই, একো লেটাৰ চেটাৰ একো, মানুহ বুৰ্বক টাইপৰ আছিলে। ওকে, মানুহে ইমান বস্তু নাজানিছিলে। এইখিনি মই মুচি লৈছো, কিছুমান কথা মই ক'ব লাগিব। তো কি হয় কথাখিনি যে আমাৰ সাইন্টিষ্ট খিনিৰ আগতে নতুন সাইন্টিষ্ট যোনবিলাকে কাম কৰি আছিলে জেনেটিক্সৰ, এই বস্তুবিলাক আইডিয়াবিলাক বুজিবলৈ ট্ৰাই কৰি আছিলে, তাৰ আগতো বহুত বছৰ আগত, কিমান বছৰ আগত ছাৰ? আমি যদি কওঁ 8000 টু 1000 BC, BC মানে গম পাইছেনে? বিফৰ খ্ৰাইষ্ট, বিফৰ খ্ৰাইষ্ট। এতিয়া তোমালোকে লাগিছে ছাৰে ভুলকে লিখিছে, 8000ৰ পৰা 1000 দিছে, এনেকে 1000ৰ পৰা 8000 হ'ব লাগিছিলে, নহয়। আমাৰ যোনটো বিফৰ খ্ৰাইষ্টৰ আমাৰ স্কেলটো আছে, ফৰ এক্সাম্পল এইটো প্ৰথম ষ্টাৰ্টিং পইণ্ট নহয়, এইটো 0 হয়নে? চ' বিফৰ খ্ৰাইষ্ট মানে জিচাছ খ্ৰাইষ্টৰ জন্মৰ আগৰ যিমানবিলাক বছৰ আছিলে সেইটোক আমি বিফৰ খ্ৰাইষ্ট বুলি কওঁ। আৰু জিচাছ খ্ৰাইষ্ট জন্ম হোৱা পিছৰ বছৰবিলাক কি এন্নো ডমিনি বুলি কওঁ। ঠিক আছে, তো 0, 1, 2, 3, 4 এনেকে গৈ পেলাই এতিয়া 2025 AD, মানে আমি এতিয়া 2025ৰ এই ভিডিঅ'টো চাই আছো হয়নে? কিন্তু তাৰ আগত কেনেকা হ'ব বস্তুটো? উল্টাকে যাব নাই? 0, এইপিনে 1 আছে, 2 আছে, 3 আছে, 4 আছে, এনেকে কিমান যাবগে? 8000 টু 1000 BC। বুজি পাইছেনে? টাইম স্কেলটো মই এটা খালি ৰাফ আইডিয়া দিছো, এইবিলাক নাহে, কিন্তু বেছিক কনচেপ্ট কিছুমানটো ক্লিয়াৰ কৰিব লাগিব। চ' এইটো হ'ল তোমালোকৰ এটা টাইম লাইন যে 8000ৰ পৰা 1000 বছৰৰ আগত বিফৰ খ্ৰাইষ্ট হিউমেন্সে কি গম পাইছিলে? হিউমেন্সে এটা বস্তু দেখিছিলে যে এই যে ভেৰিয়েশ্যন বিলাক হৈ আছে, এই ভেৰিয়েশ্যনৰ পাছফালে বেকগ্ৰাউণ্ডত কিন্তু এটা বস্তুৱে ক্ৰিয়া কৰি আছিলে, যোনটো হ'ল সেক্সুৱেল ৰিপ্ৰডাকশ্যন। তেওঁলোকে সেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ কনচেপ্টটো অজানিতে কিন্তু গম পাইছিলে যে সেক্সুৱেল ৰিপ্ৰডাকশ্যন কিবা এটা বস্তু হৈ আছে দেই। যেতিয়া দুটা মেল আৰু ফিমেল মিলে, তাৰপিছত সিহঁতে মিলাৰ পিছত বাচ্চাবিলাক হয়, এই বাচ্চাবিলাকলৈ যোনবিলাক ভেৰিয়েশ্যন আহি আছে, কোনোবা একদম হেল্ডি বাচ্চা হয়, কেতিয়াবা কিছুমান বেমাৰী বাচ্চা হয়। চ' এইবিলাকৰ ওপৰত তেওঁলোকে তেতিয়াৰ পৰা মানে চাই আছিলে, নটিচ কৰি আছিলে বস্তুবিলাক। যদিও লিখা পঢ়া নাছিলে, তেওঁলোকে অলৰেডি জানিছিলে বস্তুবিলাক যে এই যে ভেৰিয়েশ্যন হৈ আছে, ভেৰিয়েশ্যন যে আহি আছে, এই ভেৰিয়েশ্যনৰ পিছত কিন্তু এই সেক্সুৱেল ৰিপ্ৰডাকশ্যনৰটোৱে এটা মেইন কাৰণ হ'ব। সেক্সুৱেল ৰিপ্ৰডাকশ্যনটো এটা মেইন কাৰণ হ'ব। সেই কাৰণে তেওঁলোকে তেতিয়া দিনতে, সাইন্টিষ্টবিলাকে কাম কৰা আগতে, বহুত ইমান যুগৰ আগত, ইমান বছৰৰ আগত, তেওঁলোকে তেতিয়াই কি কৰিছিলে? তেওঁলোকে সিলেক্টিভ ব্ৰিডিং কৰা ষ্টাৰ্ট কৰিছে। সিলেক্টিভ ব্ৰিডিং মানে ছাৰ এতিয়া যে তেওঁলোকে আমাৰ নেচাৰেলি ৱাইল্ড পপুলেশ্যনবিলাক যে আছে, নেচাৰেলি যোনবিলাক ৱাইল্ড পপুলেশ্যন আছে, সেইবিলাক এক্সপ্ল'ৰ কৰিছে। নেচাৰেলি ৱাইল্ড পপুলেশ্যন যিমানবিলাক আছে, বেলেগ বেলেগ প্লান্টছ হওক, এনিমেলছ হওক, নেচাৰেলি ৱাইল্ড পপুলেশ্যন অফ প্লান্টছ প্লাছ এনিমেলছ, তেওঁলোকে কি কৰিছিলে? এক্সপ্ল'ৰ কৰিছিলে। চাইছিলে মানে বেলেগ বেলেগ ধৰণৰ প্লান্টছ, ওখ প্লান্টছ, ভাল টেষ্টি ফ্ৰুটৰ প্লান্টছ, এইবিলাক এক্সপ্ল'ৰ কৰোঁ। ৱাইল্ড পপুলেশ্যন কেনেকুৱা ধৰণৰ প্লান্টছ আছে আৰু বা এনিমেলছ আছে, আৰু তেওঁলোকক ভাল কেৰেক্টাৰ থকা প্লান্টছ বা এনিমেলছক তেওঁলোকে সিলেক্টিভলি, আৰ্টিফিচিয়েলি তেওঁলোকে সিলেক্ট কৰিছিলে নিজে, হয়নে? ফৰ এক্সাম্পল মই যদি কওঁ চাহিৱাল কাউ বুলি কয়, চাহিৱাল কাউ,
পাঞ্জাবত পোৱা যায় এইটো এই গৰুজনীয়ে এই ব্ৰিডটোৱে বহুত ধুনীয়া গাখীৰ দিয়ে বা এই গৰুটোৰ পৰা যোনবিলাক মানে দমৰা পোৱালি ওলাই বহুত হেভি মাস্কুলাৰ হয় কিয় হয় বিকজ আমাৰ হিউমেনছে তেতিয়া দিনৰ পৰাই কি কৰিছিলে এই কনসেপ্টটো বুজি পাইছে যে আমি সিলেক্টিভলি ব্ৰিড কৰি পেলাই হায়াৰ কোৱালিটি বস্তু আমি বনাব পাৰো আইডিয়াটো বুজিছানে সো কি কৰিছে তেওঁলোকে নেচাৰেল ওয়াইল্ড পপুলেশনৰ পৰা একদম হেভি যোনবিলাক হেলদি কাউ হেলদি মেল হেলদি বুল বিলাক সিলেক্ট কৰি পেলাই তেওঁলোকৰ মাজত ক্ৰছ কৰাইছিলে আৰ্টিফিশিয়ালি ক্ৰছ কৰাই পেলাই এই পোৱালিবিলাক ওলাইছে বাচ্চাবিলাক ওলাইছে আৰু তেতিয়া দেখিছিল বাচ্চাবিলাক বহুত হেলদি হয় যেতিয়া আমি হেলদি পেৰেন্টস চুজ কৰো তেনেকে সিমিলাৰলি আমাৰ প্লান্টছটো বহুত বেছি সিলেক্টিভ আৰ্টিফিশিয়াল সিলেকশন হৈছিলে হয়নে সিলেক্টিভ ডমেষ্টিকেশন হৈছিলে যেনেকৈ আমাৰ এতিয়া আজিৰ দিনত আমি বহুতো কুকুৰৰ ভেৰাইটি পাওঁ হয়নে বেলেগ ধৰণৰ ব্ৰিডৰ তো এইবিলাক কেনেকৈ কৰা হৈছে যে হিউমেনছে ইমান বছৰ হেজাৰ বছৰৰ আগৰ পৰা এয়া ষ্টাৰ্ট কৰি দিছিলে উইদাউট নয়িং জেনেটিক্সৰ একদম সাইন্টিফিক নলেজ নাথাকাকে তেওঁলোকে এই আইডিয়াটো কৰিব পাৰিছে যে সেক্সুৱেল ৰিপ্ৰডাকশনৰ যোনটো বস্তু সেক্সুৱেল ৰিপ্ৰডাকশনেহে বস্তুবিলাক তাৰ পৰাহে বস্তুখিনি কেৰি হয় ক্যাৰেক্টাৰ্সবিলাক কেৰি হয় আৰু এই ক্যাৰেক্টাৰ্সবিলাকে আলটিমেটলি নেক্সট জেনাৰেশনটো ডিসাইড কৰে এতিয়া আফটাৰ সো মেনি জেনাৰেশনস আমাৰ কি হৈছে আমাৰ 19th century around after so many generation around 19th century mid 19th century আমাৰ মেন্ডেলে একদম সাইন্টিফিক্যালি বস্তুবিলাক এনালাইজ কৰা স্টাৰ্ট কৰিলে ষ্টাডি কৰা স্টাৰ্ট কৰিলে আৰু তেওঁ ফাইনালি আমাক তিনটা ল দিলে তো মেন্ডেলেনো কেনেকৈ গোটেই ৰিসাৰ্চটো ডিজাইন কৰিছিলে কেনেকৈ পঢ়িছিলে সেইটো আমি নেক্সট ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কিন্তু আজি ভিডিঅ'টোত এইখিনি উপৰিও কিছুমান বেসিক কনসেপ্টস আমি বেসিক টাৰ্মিনোলজিজ খিনি মই যে কৈছিলো এইখিনি ক্লিয়াৰ কৰিলো সো এই টাৰ্মিনোলজি আৰু কনসেপ্টছৰ কথা কিছুমান জানি ল'ব লাগিব সো কথা হল প্ৰথমটো হল জিন্স মানে কি আমি অলৰেডি কথা পাতিলো জিন্স মানে কি জিন্স মানে কি বংশগতি বাহক বা ইউনিটস অফ ইনহেৰিটেন্স ওকে এটা জিন্সৰ লগত দুটা বস্তু মিলি আছে ডিএনএ ক্ৰোমোজোম আৰু এলিলস কি বস্তু একেলগে ক্লিয়াৰ কৰি দিও চাবা দে আমি ডিএনএ নাম শুনিছো ইয়েস স্যাৰ শুনিছো চোৱা আমাৰ ডিএনএ যদি কথা পাতো হিউম্যান ডিএনএ এনেকে লম্বা হিউম্যান ডিএনএ হলে লিনিয়াৰ ডিএনএ ইমান লম্বা মানে আৰু ডিএনএ বিলাক কেনেকুৱা ডাবল স্ট্যান্ডাৰ্ড হয় এনেকুৱা ইয়েস স্যাৰ ডাবল ডিএনএ এনেকে ডাবল স্ট্যান্ডাৰ্ড আমি ডিএনএ বিষয়ে নেক্সট যোনটো আমাৰ মলিকুলাৰ বায়োলজি আছে কোৰ্সটো মলিকুলাৰ বায়োলজি কোৰ্সত আমি ডিটেইলছত ডিএনএ লেভেলত আমি কেনেকৈ কি হেদি বনে কি বনে সেইবিলাক আমি ডিটেইলছত শিকিম বাট এতিয়া মই ইমান ডিটেইলছত যাব নোৱাৰো কাৰণ আমি জেনেটিক্সৰ কনসেপ্ট বুজি আছো ওকে তো এডাল হল ডিএনএ ফৰ এক্সাম্পল ডিএনএ দিস ইজ ডিএনএ এতিয়া এই ডিএনএ ডাল লম্বা ডিএনএ ডাল সজ্জিত হৈ থাকে ধুনীয়াকৈ সেলৰ ভিতৰত ইমান লম্বা ডিএনএ ডাল ধুনীয়াকৈ ফিট হ'বলৈ এই ডিএনএ ডাল ধুনীয়াকৈ সজ্জিত হ'ব লাগিব সো ডিএনএ ডাল পাক খাই পেলাই কি হয় ডিএনএ ডাল পাক খাই একদম পাক খাই এটা শেপ লয় নিৰ্দিষ্ট শেপ এটা লয় তো এই শেপটো যে লৈছে এই শেপটো ডিএনএ লগতে বহুতো কি হৈ থাকে বহুতো বেলেগ প্ৰটিনছ ইনভলভ হৈ থাকে আৰু এই গোটেই শেপটো কি হয় ডিএনএ ডাল এনেকৈ পাক খাই থাকে গোটেই ডিএনএ ডাল মই যদি এই ইমান লম্বা ডিএনএ ডাল মই পাক খাই এটা শেপলৈ লৈ আনো এই শেপডাল হল ক্ৰোমোজোম তো দিস ইজ ক্ৰোমোজোম তো আলটিমেটলি মই যদি কওঁ ক্ৰোমোজোম বা ডিএনএ কি বস্তু একচুয়ালি এডাল ডিএনএ পাক খাই ক্ৰোমোজোমলৈ ৰূপান্তৰিত হয় কিন্তু ক্ৰোমোজোমত ডিএনএৰ উপৰিও কি থাকে বহুতো ইয়াত বেলেগ প্ৰটিনছ থাকে আৰু ডিএনএ প্লাস প্ৰটিন মিলি পেলাই এটা আকাৰ লয় যাক আমি ক্ৰোমোজোম বুলি কওঁ ঠিক আছে ওকে স্যাৰ বুজিলো সো ডিএনএ আৰু ক্ৰোমোজোমৰ কথা বুজিলো ক্ৰোমোজোম আৰু ডিএনএ আমি যদি একদম সিম্পল লেভেলত বুজিবলৈ চাওঁ ডিএনএ আৰু ক্ৰোমোজোম একচুয়ালি একে বস্তু ডিএনএ ডাল হল এক্সটেন্ডেড ফর্ম আৰু ক্ৰোমোজোম ডাল হল ডিএনএ ডাল পাক খাই বটা এটা ইম্পৰ্টেন্ট স্ট্ৰাকচাৰ ক্ৰোমোজোম হিচাপে থাকে ঠিক আছে স্যাৰ জিন্স বিলাক কি বুলি ক'লে জিন্স বিলাক মই কৈছো যে কেৰিয়াৰ্স অফ ইউনিট অফ ইনহেৰিটেন্স যোনবিলাকে নেকি কেৰি কৰে ক্যাৰেক্টাৰ্স বিলাক কেৰি কৰে সো এটা ক্যাৰেক্টাৰ্স বিলাক চোৱা জিন্স বিলাক এই জিন্স বিলাক একচুয়ালি কোড লুকাই থাকে ডিএনএ এৰ মাজতে লুকাই থাকে ফৰ এক্সাম্পল এইটো এটা জিন এইটো জিনে ধৰি লোৱা চকুৰ কালাৰ বনায় আই কালাৰ বনায় ফৰ এক্সাম্পল ইয়াত আৰু এটা জিন আছে এইটোৱে কি বনাব হেয়াৰ কালাৰ বনাব সাপোজ ফৰ এক্সাম্পল ইয়াত বেলেগ এটা জিন আছে
yes এই জিনটোৱে ফৰ এক্সাম্পল তোমাৰ হাইটটো কেনেকুৱা হ'ব সেইটো হাইটটো ডিসাইড কৰিব বুজি পাইছানে কনসেপ্টটো সো জিন মানে কি স্যাৰ জিন মানে হল ডিএনএ এনেকুৱা কিছুমান অংশ এডাল ডিএনএ তে আছে নাই yes সো জিন বিলাক কোট লুকাই থাকে ডিএনএ ত লুকাই থাকে সো জিন বিলাক হল ডিএনএ এনেকুৱা কিছুমান অংশ যোনবিলাক অংশৰ পৰা আমাৰ ক্যাৰেক্টাৰ্স বিলাক বনে ক্যাৰেক্টাৰ্স বিলাক এক্সপ্ৰেস হয় ক্যাৰেক্টাৰ্স বনে মানে কি আমি ক্যাৰেক্টাৰ্স বিলাক এক্সপ্ৰেস হোৱা বুলি কওঁ আৰু এক্সপ্ৰেস হোৱা এটা প্ৰসেস আছে যাক আমি সেন্ট্রাল ডগমা বা আমাৰ মলিকুলাৰ বায়োলজিত আমি পোৱা এটা ৰুল বুলি কওঁ যত নেকি ডিএনএ পৰা কি হয় আৰএনএ বনে আৰু আৰএনএ পৰা প্ৰটিন বনে ক্যাৰেক্টাৰ্স বিলাক একচুয়ালি প্ৰটিনৰ এক্সপ্ৰেশন ওকে এই ডিটেইলছত জানিম আমি যেতিয়া মলিকুলাৰ বায়োলজি পঢ়িম তেতিয়া জানিম তো আলটিমেটলি কথাটো বুজি পালা জিনস বিলাক কি জিনস বিলাক হল ডিএনএ ৰ পাৰ্ট এতিয়া মই যদি কওঁ স্যাৰ জিন ডিএনএ ক্ৰোমোজোম একে নেকি তো তোমালোকে এটা দিমাগত আহিব স্যাৰ নহয় জিনস বিলাক গুটে ডিএনএ ডাল নহয় গুটে জিনস বিলাক হল ইয়াত থাকা এটা জিন ফৰ এক্সাম্পল ইয়াৰ এটা জিন আছে ক্ৰোমোজোমতে আছে yes or no বাট জিনস বিলাক সৰু সৰু পাৰ্ট হে সো জিনস ক্লিয়াৰ হল আৰু ক্ৰোমোজোম ক্লিয়াৰ হল স্যাৰ এলিল মানে কি এলিল মানে হল এটা জিনৰে বেলেগ বেলেগ ভেৰিয়েশন slight variation of the same gene is called allele allele মানে কি slight variation of genes slight okay alleles মানে কি slight variation or alteration of a gene alteration of gene is called allele for example বুজাই দিছো শুনা এতিয়া আমি জানিলো যে জিন কি ফৰ এক্সাম্পল এটা এটো জিনটো উলিয়াই আনিছো ওকে ফৰ এক্সাম্পল এই আই কালাৰৰ জিনটো উলিয়াই আনিছো মই আই কালাৰৰ জিনটো ধুনিয়াকে মই ইয়াত কাটি পেলাই উলিয়াই আনিছো ফৰ এক্সাম্পল তোমালোকৰ কাৰণে মই কি কৰিছো এই আই কালাৰৰ জিনটো উলিয়াই আনিছো এটো হল আই কালাৰৰ জিন মানে এটো ডিএনএ ৰ এটা পাৰ্ট নহয় জানো তো ডিএনএ ৰ এটা পাৰ্ট যাক আমি জিন বুলি কৈছো এই সৰু পাৰ্টটোত আমি উলিয়াই আনিছো আই কালাৰৰ জিন এতিয়া আমি যদি একদম ডেফটত চাও কি হয় ইয়াত একচুয়ালি কিছুমান ইনফৰমেশন লুকাই আছে এই ডিএনএ খিনিত যেনেকে আমি যদি চাও ইয়াত এ টি জি সি টি টি সি এনেকুৱা কিছুমান ইনফৰমেশন থাকে এইবিলাক যে মই এ টি সি সি এইবিলাক লিখিলো এইবিলাক হল নিউক্লিওটাইড তোমালোকে গম পাবা পিছলে কিন্তু মই একদম সিম্পলত বস্তুবিলাক বুজাবলৈ ট্ৰাই কৰি আছো তো এইটো এটা জিন yes এতিয়া চাবা দেই তো এইটো হল এটা জিন যোনটোৱে নেকি চকু কালাৰটো বনাই আছে আৰু ইয়াত ইনফৰমেশন কি আছে এ টি জি সি টি টি সি ইয়াত আছে এনেকুৱা বেলেগ এডাল ডিএনএ মই আকৌ এনেকুৱা এডাল ডিএনএ আকৌ এডাল আকো yes আৰু ইয়াত আই কালাৰৰে জিন এটা আছে ফৰ এক্সাম্পল এই জিনটো কিন্তু অকমান বেলেগ মই এইটো জিন যদি উলিয়াই আনো এইটো জিনটো আই কালাৰৰে জিনটো মই উলিয়াই আনিছো আই কালাৰৰে মই জিনটো উলিয়াই আনিছো কিন্তু এই জিনটো যদি চাও মই এতিয়া ওকে এই জিনটো যদি চাও ধ্যান দিবা দেই এই জিনটো যদি মই চাও এতিয়া ইয়াত কেনেকুৱা ধৰণৰ আছে চাবা দেই সিকোয়েন্সটো চাবা এ টি সি সি টি সি সি ইয়াত কি আছিলে কোড ডিফাৰেন্স আহিছে স্যাৰ কোড ডিফাৰেন্স আহিছে চাবা দেই ডিফাৰেন্সটো কোড আহিছে অলপ ডিফাৰেন্স সেম জিন এটো সেম জিন কিন্তু এটাত বেলেগ আছে এটো জি আছিলে এটো সি আছে yes এটো একে টি একে বাট টি সি টি ইয়াত আছে ইয়াত সি আছে সো সেম জিন কিন্তু দুটা অলপ স্লাইট ডিফাৰেন্স আছে জিন এটা কেটাই আই কালাৰৰে জিন এটো আই কালাৰৰে জিন কিন্তু সেম জিন হলেও অলপ স্লাইট ডিফাৰেন্স এটা আছে সো ডিফাৰেন্সৰ কাৰণে কি হল এ ফৰ এক্সাম্পল এই ওপৰৰ জিনটোৱে ব্ল্যাক কালাৰৰ আই বনায় তোমালোকে গম পাইছানে আৰু তলৰটোৱে ফৰ এক্সাম্পল ব্ৰাউন কালাৰৰ আই বনায় অলপ ডিফাৰেন্স আছিলে বাট সেই অলপ ডিফাৰেন্সৰ কাৰণে ব্ল্যাক আৰু ব্ৰাউন কালাৰ হৈ গল স্যাৰ তো এই যে আই কালাৰৰ আমি বেলেগ বেলেগ জিনস পালো জিন এটাই আই কালাৰ বাট কালাৰত দুটা ভেৰিয়েশন পালো ব্ৰাউন এটা ব্ল্যাক এটা এই দুইটাক আমি আই কালাৰৰ জিনৰ এলিল বুলি কওঁ স্যাৰ তো এলিল মানে কি বুজিলানে তো পাহৰি যা এলিল মানে কি সিম্পলি এটা জিনৰ বেলেগ বেলেগ ভেৰিয়েশন ফৰ এক্সাম্পল একদম আমাৰ ৰিলেটেবল বস্তু পঢ়ো মই কৈছো টি-শাৰ্ট এটা ফৰ এক্সাম্পল টি-শাৰ্ট
টি শাৰ্ট তুমিও টি শাৰ্ট এটা পিন্ধি আছা ময়ো টি শাৰ্ট এটা পিন্ধি আছো ফৰ এক্সাম্পল টি শাৰ্টে পিন্ধি আছো স্পৰ্টিঙে পিন্ধি আছো বাট টি শাৰ্টটো হ'ল এটা জিন বাট এই টি শাৰ্টটোৰ বেলেগ বেলেগ কোম্পানী থাকিব পাৰে নাই থাকিব পাৰে কোনোবা এটা এডিডাছ কোনোবা এটা হ'ল ৰিবক কোনোবা এটা হ'ল পুমা সো মই যদি কওঁ একেটা টি শাৰ্টৰ বেলেগ বেলেগ ভেৰিয়েশ্যন আছে নে ছাৰ আছে ছাৰ তো এই বেলেগ বেলেগ ভেৰিয়েশ্যন বিলাকক কি বুলি কওঁ আমি এলিলছ আৰু একচুৱেলি জিনটো কি এটা হোল বস্তু এটা জিন তো জিনে কি কৰে ক্যাৰেক্টাৰ্স বিলাক কন্ট্ৰোল কৰে আৰু এই ক্যাৰেক্টাৰ্স বিলাককটো সৰু সৰু যেতিয়া ভেৰিয়েশ্যন আহে সেই ভেৰিয়েশ্যন বিলাকক আমি কি বুলি কওঁ এলিলছ ক্লিয়াৰ ছাৰ ওকে মজা বুজিলো ছাৰ বুজিছা আই হোপ বুজিছা যদি বুজা নাই এইবিলাক বস্তু কিন্তু বহুত ইম্পৰ্টেণ্ট বুজাটো যদি নুবুজা পিছলৈকে আমাৰ জেনেটিক্সৰ কনসেপ্ট বিলাক বুজোতে টান হ'ব তো আজি ক্লাছটো যদিও সিম্পল ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফাউণ্ডেশ্যনেল আজি ক্লাছটো ওকে তো এতিয়া তোমালোকক মই আৰু এটা কনসেপ্ট বুজাম ওকে কিহৰ কনসেপ্ট বুজাব ছাৰ মই তোমালোকক এতিয়া হোমোলগাছ ক্ৰোমোজমৰ কথা বুজাম হোমোলগাছ ক্ৰোমোজম ধ্যান দিবা হোমোলগাছ ক্ৰোমোজম ছাৰ কি বুজাই দিয়ক ওকে চাবা দেই এডাল এডাল ক্ৰোমোজম হয় এডাল এডাল ক্ৰোমোজম আপুনি ধুনীয়াকৈ আঁকিছে এডাল এডাল ক্ৰোমোজম হয় ক্ৰোমোজম ফৰ এক্সাম্পল এডাল ক্ৰোমোজম 1 ক্ৰোমোজম তোমাৰ গাত কেইডাল ক্ৰোমোজম আছে 46 ডাল ক্ৰোমোজম আছে তোমাৰ গাত আমি হিউম্যানছৰ যিমান মানুহ দেখিবা প্ৰত্যেকটো হিউম্যানৰ সেলৰ ভিতৰত 46 ডালকে ক্ৰোমোজম থাকে যদি আমি বডি সেলৰ কথা পাতো ৰিপ্ৰডাক্টিভ সেলৰ কথা বেলেগ তালে নাযাবা এতিয়া তো বডি সেলত আমাৰ ক্ৰোমোজম নাম্বাৰ 1 আমাৰ বডি সেলত 46 ডাল ক্ৰোমোজম আছে টোটাল 46 ক্ৰোমোজম আছে স্যার yes ফৰ এক্সাম্পল এডাল ক্ৰোমোজম নাম্বাৰ 1 ক্ৰোমোজম নাম্বাৰ 1 ৰ আকৌ তোমাৰ দুডাল কপি থাকিব কাৰণ এডাল মাৰ পৰা আহিছে এডাল দেউতাৰ পৰা আহিছে তো ক্ৰোমোজম নাম্বাৰ 1 দুডাল কপি এডাল কপি এডাল কপি yes তো এই ইয়াটো এনেকা ডিএনএ খিনি তোমালোকৰ পাক খাই আছে yes এডাল ফৰ এক্সাম্পল মাদাৰৰ ডিএনএ মাদাৰৰ ক্ৰোমোজম নাম্বাৰ 1 এডাল হল ফাদাৰৰ ক্ৰোমোজম নাম্বাৰ 1 yes দুইডাল তোমাৰ গাত অলৰেডি আছে তোমাৰ গাৰ পৰা যদি মই সেল এটা উলিয়াই আনো এই সেলত যদি মই এতিয়া চাও তোমাৰ বডিৰ পৰা মই সেল এটা উলিয়াই আনিছো আৰু সেলৰ ভিতৰত মই নিউক্লিয়াছৰ ভিতৰত গৈ পেলাই ক্ৰোমোজম বিলাক চাইছো তেতিয়া মই কি পাম তোমাৰ গাৰ ভিতৰত দুডাল ক্ৰোমোজম পাম ক্ৰোমোজম নাম্বাৰ 1 ৰ দুডাল ক্ৰোমোজম পাম ক্ৰোমোজম নাম্বাৰ 2 মই দুডাল ক্ৰোমোজম কিয় পাইছো কাৰণ এডাল মাৰ ক্ৰোমোজম আছে এডাল দেউতাৰ ক্ৰোমোজম আছে ক্ৰোমোজম নাম্বাৰ 3 ও তেনেকে দুডাল পাইছো ক্ৰোমোজম নাম্বাৰ 4 তেনেকে তো প্ৰত্যেকটো কপি দুটা দুটাকে আছে yes so এডাল মই কি লৈছো ক্ৰোমোজম নাম্বাৰ 1 ৰ 1 ডাল হে তোমাৰ ফোকাস কৰি আছো তো ক্ৰোমোজম নাম্বাৰ 1 ৰ তোমাৰ গাৰ পৰা উলিয়াই আনা এডাল মাদাৰৰ ক্ৰোমোজম এডাল ফাদাৰৰ ক্ৰোমোজম তো চোৱা মই ক্ৰোমোজম দুডাল একদম সেম সাইজৰ দিছো কিয় কাৰণ এই ক্ৰোমোজম দুডাল সেম সাইজৰ হ'ব ইয়াত যোনকিটা জিন্স আছে সেম জেগাত সেম জিন পাবা yes ফৰ এক্সাম্পল মই যে কৈছিলো ফৰ এক্সাম্পল ইয়াত আই কালাৰ এটা আছে ফৰ এক্সাম্পল ইয়াত আই কালাৰৰ জিনটো আছে তো সেম জেগাত ইডাল ক্ৰোমোজম নম্বৰটো আই কালাৰৰ জিনটো পাবা ফৰ এক্সাম্পল ইয়াত তোমাৰ হাইটৰ জিন এটা আছে ক্ৰোমোজম নম্বৰ 1 ৰ সো ইডাল ক্ৰোমোজম নম্বৰ 1 টো সেম জেগাত তোমালোকে হাইটৰ জিনটোৱে পাবা এই জিন কিটাত বেলেগ বেলেগ এলিলছ থাকিব পাৰে স্যাৰ বুজি পাইছানে কনসেপ্টটো সো এটো সেম জিন সেম পজিশনত পাবা yes এটো কি সেম জিন সেম পজিশনত পাবা সাইজ সেম হ'ব দুইডাল ক্ৰোমোজমৰ যদি কথা কও সাইজ সেম হ'ব সাইজ সেম contains same number of chromosome contains same type number of genes বুঝি পাইছানে সো এই বস্তুবিলাক যেতিয়া দুডাল ক্ৰোমোজম সেম হ'ব তাত এলিলছ বেলেগ বেলেগ থাকিব পাৰে বাট সেম হ'ব same type of genes carry কৰি আছে number of genes same size same shape তো এনেকুৱা দুডাল ক্ৰোমোজমক আমি কি বুলি কওঁ this is called homologous chromosome বুলি কওঁ স্যাৰ মজা তো homologous chromosome কনসেপ্ট শেষ স্যার লোকাস মানে কি লোকাস মানে হল পজিশন অফ জিন্স কোনখিনি
পজিশনত আছে ক্ৰোমোজমৰ কোন ফৰ এক্সাম্পল এ জিনটোৰ আই কালাৰৰ যদি মই লোকাছটো কওঁ আই কালাৰৰ লোকাছটো কোৱাচোন বা পজিশনটো কোৱাচোন এইখিনি পজিশনটো এইটো আই কালাৰৰ তো পজিশন জিনৰ পজিশনটো জিনৰ ক্ৰোমোজমৰ কোনখিনি পজিশনত এটা পাৰ্টিকুলাৰ জিন আছে সেটোকে লোকাছ বুলি কওঁ লোকাছ মানে সিম্পলি পজিশন লোকাছ মানে কি পজিশন য'ত নেকি জিন্স বিলাক পোৱা যায় yes so লোকাছ যিকোনো পইণ্টৰ কথা যদি কওঁ ক্ৰোমোজমৰ সেইটো হ'ল লোকাছ ওকে আচ্ছা এতিয়া কথা হ'ল হোমোজাইগাছ আৰু হেটাৰোজাইগাছ কি একদম খুব ইন্টাৰেষ্টিং দেই এটো মই মুছি দিওঁ বাকিখিনি আমি এতিয়া আছো ক'ত আছো আমি আছো আমাৰ এতিয়ালৈ কি ক্লিয়াৰ হ'ল জিন্স ক্লিয়াৰ হ'ল ভাবি যোৱা নিজে মনতে ভাবি যোৱা জিন্স মানে কি yes কেৰিয়াৰ এলিলছ মানে কি ডিফাৰেণ্ট ফৰ্মছ অফ জিন্স yes এলিলছ মানে ডিএনএ মানে কি ডিএনএ গোটেই জেনেটিক মেটেৰিয়েলটো ডিএনএ জেনেটিক মেটেৰিয়েলটো ডিএনএ বুলি কোৱা হ'ব জেনেটিক মেটেৰিয়েল ডিএনএ ইজ দা জেনেটিক মেটেৰিয়েল ওকে আৰু ডিএনএ ডাল পাক খাই খাই কি বনে ক্ৰোমোজোম সো এটা যদি মই কথা কওঁ ইয়াতে যে আমাৰ জিন্স বিলাক যে পাছ হৈছে জিন্স বিলাকৰ গাড়ীখন কি জিন্স বিলাক থাকা গাড়ীখন কি মেইন গাড়ীখন কি ক্ৰোমোজোম বা ডিএনএ yes or no কাৰণ ডিএনএ ভিতৰতে জিন্স কিন থাকে আৰু জিন্স বিলাক এই ক্ৰোমোজোমত বহি বা ডিএনএত বহিয়ে পাছ হৈ আছে আইডিয়াটো বুজিছানে সো তেনেকে বুজিবা লোকাছ মানে হ'ল পজিশন এটা নিৰ্দিষ্ট পজিশন যদি আমি কথা পাতি আছো ক্ৰোমোজোমৰ বা ডিএনএ এটোক লোকাছ বুলি কওঁ হোমোলোগাছ ক্ৰোমোজোম মানে বুজি পাইছা মানে সেম টাইপ অফ ক্ৰোমোজোম যদি এটা সেলৰ কথা পাতো তোমাৰ যদি এটা সেলৰ ডিএনএ নিউক্লিয়াছৰ কথা পাতো তেতিয়ালে ইয়াত 46 ডাল ক্ৰোমোজোম আছে তো ক্ৰোমোজোম নম্বৰ 1 অলৱেজ হোমোলোগাছ উইথ ক্ৰোমোজোম নম্বৰ 1 ক্ৰোমোজোম নম্বৰ 2 হোমোলোগাছ ক্ৰোমোজোম নম্বৰ 2 ক্ৰোমোজোম নম্বৰ 3 হোমোলোগাছ 4 5 যদি ছোৱালী হয় ছোৱালীৰ ক্ষেত্ৰত কি হয় লাষ্ট যোনটো ক্ৰোমোজোম আছে লাষ্ট ক্ৰোমোজোম পেয়াৰটো আছে লাষ্ট জুৰিটো এটো x থাকে সেম বাট ইন মেল আমি কি পাওঁ xy পাওঁ ওকে হেতু ডিফারেন্স খালি বাকি যোনটো প্ৰথম 22 পেয়াৰ্স আছে এটো সেম বাট ফিমেলছৰ ক্ষেত্ৰত x থাকে সেক্স ক্ৰোমোজোম আৰু মেলছৰ ক্ষেত্ৰত xy থাকে মেলৰ ক্ষেত্ৰত xy ফিমেলৰ ক্ষেত্ৰত xx এটোৱে হ'ল মেইন ডিফারেন্স মেল আৰু ফিমেলৰ ওকে আমি হোমোজাইগাছ আৰু হেটাৰোজাইগাছৰ কথা এতিয়া পাতিবলৈ গৈ আছো হোমোজাইগাছ আৰু হেটাৰোজাইগাছ মানে কি চাবা আমি হোমোলোগাছৰ কথা পাতিছিলো হোমোলোগাছ ক্ৰোমোজোম দুটা ৰাখি লোৱা ফৰ এক্সাম্পল মই এডাল কোনডাল ক্ৰোমোজোম লম এতিয়া কোৱা মই যদি এডাল ক্ৰোমোজোম নাম্বাৰ 7 লৈছো ফৰ এক্সাম্পল ক্ৰোমোজোম নাম্বাৰ 7 সো ক্ৰোমোজোম নাম্বাৰ 7 ৰ হোমোলোগাছ ক্ৰোমোজোম ডাল কোনডাল হ'ব ক্ৰোমোজোম নাম্বাৰ 7 হ'ব স্যাৰ ক্ৰোমোজোম নাম্বাৰ 7 হ'ব হয়নে আমাৰ কাৰণ দুটা কপি আছে সো ইয়াৰ পৰা মই যদি 1 2 3 4 5 6 7 নম্বৰ ক্ৰোমোজোম দুডাল উলিয়াই আনিলো এল হোমোলোগাছ পেয়াৰৰ কথা পাতিছো যে হোমোলোগাছ পেয়াৰত মই কৈছো যে বেলেগ জেগাত বেলেগ জিন্স থাকিব ফৰ এক্সাম্পল ইয়াত কিহৰ জিনটো আছে ইয়াত তোমাৰ স্কিন কালাৰৰ জিনটো আছে ফৰ এক্সাম্পল ওকে স্কিন কালাৰ এটা এক্সাম্পল দিছো আৰু ওকে ইয়াত বেলেগ এটা জিন আছে ইয়াত বেলেগ এটা জিন এটো ইয়াত ধৰি লোৱা হাইটৰ জিনটো আছে yes হাইটৰ জিনটো আছে এতিয়া চাবা এতিয়া হাইটৰ জিনৰ যদি কথা পাতো ফৰ এক্সাম্পল যদি মই কওঁ যে ইয়াতো টি আছে একদম এক্সাম্পল দি আছো দেই টি মানে সেম ইয়াৰ যোনটো কম্বিনেশন সেম ইয়াতো কম্বিনেশন সেম টি যদি সেম হয় তাক আমি হোমোজাইগাছ বুলি কওঁ পাম খতম মানে এডাল হোমোলোগাছ ক্ৰোমোজোমৰ কনটেক্সট যদি আমি কথা পাতো এডাল হোমোলোগাছ ক্ৰোমোজোমৰ কনটেক্সট যদি দুইডাল হোমোলোগাছ ক্ৰোমোজোমত সেম টাইপ অফ এলিল থাকে এটো এটা এলিল হয় না সেম এলিল যদি থাকে এই এটো কন্ডিশনক আমি হোমোজাইগাছ বুলি কওঁ বাট ফৰ এক্সাম্পল স্কিন কালাৰত ইয়াত কি হৈছে ইয়াত ক্যাপিটাল বি আছে আৰু ইয়াত স্মল বি আছে তো ডিফাৰেন্ট হল না এটাত ক্যাপিটাল বি এটা স্মল বি তো এই যোনটো বেলেগ কন্ডিশনটো কি বুলি কওঁ আমি হেটেৰোজাইগাছ কন্ডিশন তো হোমোজাইগাছ আৰু হেটেৰোজাইগাছ কন্ডিশন সিম্পলি বুজি পালা আমি ডিটেইলছত অফ কোর্স যেতিয়া মেন্ডেলৰ ৰিসাৰ্চ কৰি থাকিম তেতিয়া ইয়াৰ ওপৰত আমি এক্সটেন্সিভলি কথা পাতিম সিম্পল কথাটো হ'ল যদি এলিল সেম হোমোজাইগাছ মানে কি সেম এলিল আৰু হেটেৰোজাইগাছ মানে কি ডিফাৰেন্ট এলিলছ বুজি পালা তো হেতুৱে সিম্পল কথা ক্যাৰেক্টাৰ আৰু ট্ৰেট মানে
তাৰ ক্যাৰেক্টাৰ আৰু ট্ৰেট মানে কি বুজাই দিছো ক্যাৰেক্টাৰ আৰু ট্ৰেট দুটা বস্তু ক্যাৰেক্টাৰটো কি ক্যাৰেক্টাৰ বস্তুটো কি ক্যাৰেক্টাৰটো এতিয়া ক্যাৰেক্টাৰ আমাৰ এই সচৰাচৰ যে আমাৰ সমাজত চলি থাকে ক্যাৰেক্টাৰ ভাল ক্যাৰেক্টাৰ বেয়া ক্যাৰেক্টাৰ সেইবিলাক নহয় ক্যাৰেক্টাৰ মানে জেনেটিক্সত বেলেগ বুজায় ক্যাৰেক্টাৰ মানে কি হাইটটো এটা ক্যাৰেক্টাৰ স্কিন কালাৰটো এটা ক্যাৰেক্টাৰ ওকে ফৰ এক্সাম্পল মই যদি কওঁ seed শ্বেপটো হ'ল এটা ক্যাৰেক্টাৰ তোমালোকে মটৰ মাহত পঢ়িবা শীত শ্বেপটো এটা হ'ল ক্যাৰেক্টাৰ সো এতিয়া চোৱা এইকেইটা মই লিখিছো ক্যাৰেক্টাৰ্স ঠিক আছে ট্ৰেটস মানে কি এই ক্যাৰেক্টাৰত যেতিয়া ভেৰিয়েশন বেলেগ ভেৰিয়েশন খিনি আছে সেইটা ট্ৰেট বুলি কওঁ ফৰ এক্সাম্পল হাইটটো টল হ'ব পাৰে শৰ্ট হ'ব পাৰে টল হ'ব পাৰে শৰ্ট হ'ব পাৰে বা ইন্টাৰমিডিয়েট হাইট হ'ব পাৰে ইন্টাৰমিডিয়েট থাকিব পাৰে সো এই যে পঢ়িছো টল ইন্টাৰমিডিয়েট শৰ্ট এইবিলাক কি এইবিলাক হ'ল ট্ৰেটস কনসেপ্টটো বুজিলো নে বুজিলো স্কিন কালাৰ এটা হিউমেন্সত কিমান বেলেগ ধৰণৰ স্কিন কালাৰ হ'ব পাৰে হয়নে ব্ৰাউন হেন দেন সো স্কিন কালাৰটো হ'ল এটা ক্যাৰেক্টাৰ বাট ট্ৰেটটো কি হোৱাট ইজ দ্য ট্ৰেট বুলি কয় এইটো ব্লেক স্কিন কালাৰটো ব্লেক ব্ৰাউন হোৱাইট येलो থাকে নেকি ৰেডিশ মই নাজানো তো ট্ৰেটস বিলাক হ'ল সেইবিলাক ক্যাৰেক্টাৰটো এটা বেলেগ বস্তু ট্ৰেটস বিলাক মানে ক্যাৰেক্টাৰটো হ'ল তো মূল এই ক্যাৰেক্টাৰত কেনেকুৱা ভেৰিয়েশন আছে সেইবিলাক হ'ল ট্ৰেট ফৰ এক্সাম্পল শীট শেপটো কেনেকুৱা হ'ব ফৰ এক্সাম্পল মটৰ মাহৰ যদি কথা পাতো দুটা শীট শেপ পাওঁ এটা হ'ল ৰাউন্ড এটা হ'ল ৰিংকল মানে কি শেপটো এনেকুৱা শীট শেপটো কোবাত ট্ৰেটটো কি হ'ব এতিয়া শীট শেপৰ দুটা আমাৰ ট্ৰেট আছে ফৰ এক্সাম্পল ৰাউন্ড আৰু এটা হ'ল ৰিংকল এনেকুৱা তো এটো হল ট্ৰেটস বুঝলা তো ক্যারেক্টার আর ট্রেটৰ মাজত ডিফারেন্সটো বুজি পালো ওকে তো সেম আমাৰ যদি কও আই কালাৰটো আমাৰ হিউম্যানৰ ক্ষেত্ৰত এটা ক্যাৰেক্টাৰ হ'ব পাৰে আই কালাৰটো মই এটা ক্যাৰেক্টাৰ হিচাপে চুজ কৰিছো বাট আই কালাৰৰ বহুত ভেৰিয়েশন আছে কাবাৰ ব্ৰাউন আইজ কাবাৰ মেকুৰী বৰণীয়া আইজ কাবাৰ কুলা আইজ কাবাৰ ব্লু আইজ তো এইবিলাক যে কালাৰৰ কথা এইবিলাক ট্ৰেটস ওকে তেনেকে সিমিলাৰলি মই যদি কও হেয়াৰৰ টেক্সচাৰটো এটা কি হ'ব পাৰে হেয়াৰৰ টেক্সচাৰটো হ'ল এটা ক্যাৰেক্টাৰ বাট হেয়াৰৰ টেক্সচাৰটো কেনেকুৱা কাবাৰ হয়তো ৰাফ হ'ব পাৰে কাবাৰ স্মুথ হ'ব পাৰে কাবাৰ সিল্কি হ'ব পাৰে এইবিলাক ট্ৰেটস ওকে হেয়াৰ শেপো থাকে মানে কাবাৰ কাৰ্লি কাবাৰ ষ্ট্ৰেইট তো সেইবিলাক বস্তু ট্ৰেটসত পৰিব ওকে সো ওকে আমি বুজিলো ক্যাৰেক্টাৰ এণ্ড ট্ৰেটস খতম এতিয়া নেক্সট আমি ডাইৰেক্ট ফিনোটাইপ আৰু জিনোটাইপৰ কথা পাতো ওকে ফিনোটাইপ আৰু জিনোটাইপ কি অলপ আগতে মই কৈছিলো টি বা স্মল টি এইবিলাক টি বা স্মল টি যে লিখিছো এইবিলাক আমি জেনেটিক লেভেলত কিছুমান বস্তু বুজাবলৈ লিখিছো জেনেটিক কনস্টিটিউশন মানে এতিয়া চোৱা মোৰ যদি মুখখন চোৱা বা মোৰ চুলিখিনি চোৱা বা মোৰ হাইট চোৱা এইটো বাহিৰে দেখি আছে নাই যোনবিলাক বাহিৰে মৰ্ফলজিক্যালি ওপৰা-ওপৰিকে দেখা সেইটো হ'ল ফিনোটাইপিক ক্যাৰেক্টাৰ্স দেখিবলৈ মই কেনেকুৱা মোৰ স্কিনটো ব্ৰাউন কালাৰ ইয়েস সেইটো হ'ল ফিনোটাইপ বাট এই ব্ৰাউন কালাৰ হোৱাৰ কাৰণে ভিতৰত মোৰ কেনেকুৱা ধৰণৰ জিন্স আছে এটো বুজিছা নে তো কেনেকুৱা ধৰণৰ জিন্স আছে সেই জিন্সখিনি যদি মই উলিয়াই পেলাই লিখো এটো মই কি লিখি আছো জিনোটাইপটো লিখি আছো মানে মোৰ ফিনোটাইপটো কি ব্ৰাউন স্কিন কালাৰ তো ব্ৰাউন স্কিন কালাৰ ইজ এ ফিনোটাইপ বাট এই ব্ৰাউন কালাৰটো হোৱাৰ আৰত কেনেকুৱা ধৰণৰ জিন্স ইনভলভ হৈ আছে কেনেকুৱা ধৰণৰ এলিলস ইনভলভ হৈ আছে সেইখিনি যদি মই স্টাডি কৰো সেইখিনি যদি এনালাইজ কৰো হেতু মই জিনোটাইপ এনালাইজ কৰি আছো মানে বুজি পাইছে না যদি মোৰ হাইটটো ফৰ এক্সাম্পল হাইটটো মোৰ ইন্টাৰমিডিয়েট হাইটটো মোৰ টল হাইট তো হেতু হল ফিনোটাইপ মোৰ দেখি পেলাই কেনেকুৱা লাগিছে এইটো ওখ লৰা দেই বহুত ওখ তো চাপৰ লৰা চাপৰ তো হেতু চাপৰ ওখ তুমি কিহৰ কথা পাতি আছা ফিনোটাইপৰ কথা পাতি আছা যদি তুমি চোৱা যে এই চাপৰ হোৱা আৰত তাৰ গাৰ ভিতৰত তাৰ সেলৰ ভিতৰত তাৰ নিউক্লিয়াছৰ ভিতৰত তাৰ ক্ৰোমোজোমত কেনেকুৱা ধৰণৰ জিন্স আছে তুমি জিনোটাইপ ষ্টাডি কৰি আছা ইয়েস এটোৱে সিম্পলি ওকে এতিয়া নেক্সট ফাইনালটো বুজিও ডমিনেন্ট এণ্ড ৰিসেসিভ কনসেপ্টটো কি ডমিনেন্ট হ'ল যেতিয়া মই কওঁ যে ক্যাপিটাল টি যদি কথা পাতি আছো বা স্মল টি কথা পাতি আছো এটো কি বুলি কৈছো হোমোজাইগাছ ডমিনেন্ট যে সদায় আমি ক্যাপিটাল লেটাৰ বিলাক ডমিনেন্ট বুজাবলৈ লিখো
homozygous dominant স্যার homozygous শব্দটো কোপা আহিলে কাৰণ সেম yes or no homozygous dominant এটো dominant মানে কি যদি এটা সেলৰ ভিতৰত বা এটা গেমেটৰ ভিতৰত এই ক্যাপিটাল টি টো থাকে সো ক্যাপিটাল টি টোহে নিজৰ প্ৰভাৱটো দেখাব এক্সপ্ৰেছনটো দেখাব সেই জিনটোহে এক্সপ্ৰেছন কৰা কেপাসিটি আছে ডমিনেন্ট হি ৰাজত্ব কৰিব ডমিনেন্স দেখাব ৰিসেসিভ মানে কি ৰিসেসিভ মানে হল লুকাই থাকা যদি এটা ডমিনেন্ট এলিল থাকে তো ৰিসেসিভ এলিলটো লুকাই যাব ফৰ এক্সাম্পল এটো যদি ক্যাপিটাল ডি আছে এটা গেমেটৰ ভিতৰত হোমোজাইগাছ ডমিনেন্ট কন্ডিশন আছে হোমোজাইগাছ কিয় আহিলে গম পাইছানে তো সেম তো হোমোজাইগাছ ডমিনেন্ট কিয় আহিছে কাৰণ আমি ক্যাপিটাল লেটাৰ দি এক্সপ্ৰেছ কৰিছো আৰু ই ডমিনেন্ট হিচাপে এলিলটো ডমিনেন্ট হিচাপে সো ক্যাপিটাল থাকিলে ই প্লান্টৰ ক্ষেত্ৰত এটো এটা টল প্লান্ট বনিব আমি ডিটেইলছত জানিমে টল প্লান্ট বনিব কিন্তু স্মল টি যদি আছে এটো কি হোমোজাইগাছ ৰিসেসিভ স্যাৰ এটো কন্ডিশন কি হোমোজাইগাছ ৰিসেসিভ কিয় ৰিসেসিভ বুলি কৈছা বিকজ এই এলিলটো প্ৰভাৱী নহয় কিন্তু যেহেতু হোমোজাইগাছ কন্ডিশনত আছে দুইটা অপ্ৰভাৱী সো এহেতে কি হ'ব ডুৱাৰ্ফ বা শৰ্ট বা ডুৱাৰ্ফ বনাব সৰু প্লান্ট বনাব শৰ্ট বা ডুৱাৰ্ফ প্লান্টল বনাব কাৰণ দুইটাই সৰু হৈ আছে কোনেও কাকো ডমিনেট কৰি থকা নাই কিন্তু ফৰ এক্সাম্পল মই ইয়াৰ পৰা এটা ক্যাপিটাল টি আহিলে আৰু ইয়াৰ পৰা এটা স্মল টি আনিছো মই এটো সোৱা এই কন্ডিশনটো সোৱাচোন এই কন্ডিশনটো এতিয়া কোনে বেছি প্ৰভাৱ দেখাব সৰু স্মল টিটো হাৰি যাব হয় না নহয় প্ৰভাৱটো কাৰ পৰিব প্ৰভাৱটো কোনে দেখাব টল হ'ব প্লান্টডাল এইটো কন্ডিশন যদি কোনোবা এটা প্লান্টৰ জিনোটাইপত যদি কাবাৰ কোনোবা প্লান্টত জিনোটাইপত এইটো কন্ডিশন আছে তেতিয়াহলে প্লান্টডালৰ ফিনোটাইপিক এক্সপ্ৰেছন কেনেকুৱা হ'ব ফিনোটাইপটো টল হ'ব তাৰ কিয় টল হ'ল বিকজ টি টো ডমিনেন্ট হিচাপে কাম কৰি আছে ইয়াত আৰু স্মল টি টো কি হ'ল ৰিসেসিভ হৈ গ'ল তো ডমিনেন্ট আৰু ৰিসেসিভৰ কনসেপ্টটো আপোনালোকে বুজি পালা সো আজি ক্লাসটো আমি ইমানতে এন্ড কৰিম আমি আৰু ডিটেইলছত নাযাওঁ যদি সময় হয় আমি সেক্সুৱেল ৰিপ্ৰডাকশনৰ এটা সৰু কনসেপ্ট আছে সেক্সুৱেল ৰিপ্ৰডাকশন আৰু গেমেট ফৰ্মেশন কেনেকৈ হয় এটো এটা বুজিবলগীয়া কনসেপ্ট আগৰ পিছৰ যোনবিলাক জেনেটিক্সৰ বস্তু আহিব সেইখিনি বুজিবলৈ বাট আজি ক্লাসটো আমি ইমানতে এন্ড কৰিম বিকজ অলৰেডি ভিডিওটো বহুত ডাঙৰ হৈ গৈছে মই ডিটেইলছত বুজাবলৈ চেষ্টা কৰিছো কাৰণ কনসেপ্টছখিনি তোমালোকৰ ফাউন্ডেশন লেভেলৰ পৰা যাতে বনি যাওক মই জানো বহুতে এইবিলাক কনসেপ্ট জানে কিন্তু বহুতো এনেকুৱা ষ্টুডেন্ট আছে যাৰ নেকি এইবিলাক বস্তু ক্লিয়াৰ নাই তো হেহঁতৰো ক্লিয়াৰ হৈ যাব একদম বেসিক্সৰ পৰা আমি হায়াৰ লেভেল জেনেটিক কনসেপ্টছ খিনিও ইয়াতে ক্লিয়াৰ কৰিবলৈ চাম তো এই কোৰ্সটোৰ তোমালোকৰ কাৰণে যাতে সুবিধাজনক হওক তোমালোকক যাতে বহুতো বস্তু মই শিকাব পাৰো তাৰে কামনাৰে আজি ক্লাসটো আমি এন্ড কৰিম থ্যাংক ইউ সো মাচ মিট ইউ ইন দ্য নেক্সট ক্লাস বাই বাই